আজিৰ এখন দ্বিতীয়টো প্ৰশ্ন কাকত হয় যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে বিজ্ঞানৰ প্ৰশ্ন হয় আৰু যিবোৰ কোৱেশ্চন এই পেপাৰখনত দিয়া আছে প্ৰেক্টিছৰ বাবে এই আটাইবোৰ কোৱেশ্চন বহুত দৰকাৰী হয় এবাৰ হ'বলগীয়া পৰীক্ষাৰ বাবে বহুত দৰকাৰী সো এবাৰ হ'লে আপোনালোকে এই প্ৰশ্নবোৰ চাই যাব সো দেৰি নকৰি আজিৰ প্ৰশ্নবোৰ চাও বলক প্ৰথম কোৱেশ্চনটো সুধিছে তলৰ কোনজোৰ যৌন ক্ৰমজমে এটি ছোৱালী শিশুক বুজায় সো ইয়াত সুধিছে কোনটো আপোনাৰ XY নে XX নে WY সো ইয়াতে এনসারটো দিয়া আছে আপোনাৰ বি নম্বৰ XX ছোৱালী শিশুক বুজায় তাৰ পাছত সুধিছে তলৰ কোন গৰাকী বিজ্ঞানিক বংশগতি বিদ্যাৰ জনক আখ্যা দিয়া হয় কোন গৰাকী বিজ্ঞানিক বংশগতিৰ জনক বুলি আখ্যা দিয়া হয় আৰু ইয়াৰ উত্তৰটো হৈছে মেন্ডেল তাৰ পাছত বংশগতিৰ ভৌতিক আধাৰ হল বংশগতিৰ ভৌতিক আধাৰ কি সুধিছে আৰু ইয়াৰ উত্তৰ হৈছে ক্ৰমোজম হয় ক্ৰমোজম হৈছে বংশগতিৰ ভৌতিক আধাৰ নেক্সট কোৱেশ্চনটো আগবঢ়াৰ আগতে যিসকলে নতুনকৈ চাই আছে এই চেনেলটোত তেওঁলোকে এই চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো লাইক কৰি ল'ব আৰু এনেকুৱা ভিডিও পাই থকাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক নেক্সট কোৱেশ্চনটো লয় তাৰ পাছত 4 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে হয় তলত উল্লেখ কৰা কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে আৰু ইয়াৰ উত্তৰ সিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে তাৰ পাছত সুধিছে সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা কিমান এটা এজন সুস্থ ব্যক্তিৰ সুস্থ চকুৰ বাবে চকুৰ যেটো নিকটতম বিন্দুৰ হয় সেই অৱস্থানটো চকুৰ পৰা কিমান দূৰলৈকে আৰু ইয়াৰ উত্তৰটো হৈছে বি 25 সেন্টিমিটাৰ হয় 25 সেন্টিমিটাৰ হৈছে ইয়াৰ উত্তৰ তাৰ পাছত 6 নম্বৰটো সুধিছে সুস্থ চকুৰ বাবে চকুৰ দূৰবিন্দু কি সুস্থ চকুৰ বাবে দূৰবিন্দু কি দূৰবিন্দু থাকে চকুৰ পৰা কিমান দূৰত ইয়াৰ উত্তৰ হৈছে অসীমত হয় সুস্থ চকুৰ বাবে চকুৰ দূৰবিন্দুটো অসীমত হয় আৰু যদি সুধে সুস্থ চকুৰ বাবে চকুৰ নিকট যদি সুধে চকুৰ নিকট বিন্দুৰ অৱস্থান তেতিয়া হলে 25 সেন্টিমিটাৰ আৰু যদি সুধে চকুৰ দূৰবিন্দু তেন্তে অসীমত সো এইবোৰ যদিও প্ৰশ্নখন প্ৰেক্টিছৰ বাবে বনোৱা হৈছে তথাপিও এই যিমানবোৰ কোৱেশ্চন দিয়া আছে প্ৰশ্নখনত এই আটাইবোৰ কোৱেশ্চন বহুত দৰকাৰী হয় পৰীক্ষাৰ বাবে সো আটাইবোৰ এবাৰ হলে আপোনালোকে চাই যাব তাৰ পিছত দিছে 7 নম্বৰত কোনো ব্যক্তিৰ চকুৰ দূৰবিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হলে তেও ভুগা দৃষ্টিৰ বিকাৰটো কি কোনো ব্যক্তিৰ চকুৰ দূৰবিন্দু অসীমৰ পৰা যদি আগবাঢ়ি আহি চকুৰ ওচৰত অৱস্থিত হয় তেতিয়া সেই বিকাৰটোৰ নাম কি আৰু ইয়াৰ উত্তৰ হৈছে মায়োপিয়া হয় মায়োপিয়া হৈছে আৰু মায়োপিয়া যিসকলে মায়োপিয়াৰ দ্বাৰা গ্ৰস্ত অৰ্থাৎ যিসকলৰ মায়োপিয়া আছে তেওঁলোকে দূৰৰ বস্তু দেখা নাপায় সো এটো হল উত্তৰ তাৰ পাছত 8 নম্বৰত সুধিছে বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনা কি হয় ৰামধেনু যে হয় আৰু সেই ৰামধেনুৰ লগত কোনটো পৰিঘটনা জড়িত হৈ আছে আৰু ইয়াৰ উত্তৰটো হৈছে বিচ্ছুৰণ পৰিঘটনাৰ ফলত আকাশত ৰামধেনুৰ সৃষ্টি হয় সো এটো দৰকাৰী প্ৰশ্ন মনত ৰাখিলে হ'ল তাৰ পাছত 9 নম্বৰত সুধিছে তলৰ কোনটো পোহৰৰ পৰিঘটনাৰ তৰাৰ তীৰবিৰণীৰ লগত জড়িত তো ইয়াত সুধিছে যে কোনটো পৰিঘটনা তৰাৰ তীৰবিৰণীৰ লগত জড়িত আৰু ইয়াৰ উত্তৰ হৈছে প্ৰতিফলনৰ বাবে আমি তৰাবোৰ তীৰবিৰাই থকা দেখা পাওঁ তাৰ পিছত 10 নম্বৰত সুধিছে চকুৰ ভিতৰত ক'ত প্ৰতিবিম্ব গঠন হয় চকুৰ ভিতৰত কোনটো অংশত বা ক'ত প্ৰতিবিম্ব গঠন হয় আৰু ইয়াৰ উত্তৰটো হৈছে ৰেটিনা বা অক্ষিপট বা ৰেটিনা তাৰ পিছত 11 নম্বৰত সুধিছে বৈদ্যুতিক বিভৱ ভেদ কাক বোলে সুধিছে ইয়াত উত্তৰটো দিয়া আছে আপোনালোকে চাই ল'ব এখন বৈদ্যুতিক ক্ষেত্ৰৰ কোনো দুটা বিন্দুৰ মাজত এটা একক ধনাত্মক আধান সৰবৰাহ কৰিবলগীয়া কাৰ্যৰ পৰিমাণকে উক্ত বিন্দু দুটাৰ মাজৰ বৈদ্যুতিক বিভৱ ভেদ বুলি কোৱা হয় সো এটো চাই ল'ব দৰকাৰী কোৱেশ্চন হয় তাৰ পাছত সুধিছে ৰোধৰ SI একক কি ইয়াৰ উত্তৰ হৈছে ওম হৈছে আপোনাৰ ৰোধৰ SI একক তাৰ পাছত 13 নম্বৰত সুধিছে বৈদ্যুতিক বাল্বৰ ফিলামেন্ট বনাবলৈ ব্যৱহাৰ হোৱা ধাতুবিধৰ নাম কি
এইটো উত্তৰটো আপোনালোকে দিয়াৰ চেষ্টা কৰক বহুত ইজি হয় এইটো কমন কুৱেশ্যন হয় আপোনালোকে নিশ্চয় পাইছে এইটো বৈদ্যুতিক বাল্বৰ ফিলামেন্ট বনাবলৈ ব্যৱহাৰ হোৱা ধাতুবিধৰ নাম কি সুধিছে সো ইয়াৰ উত্তৰটো লিখাৰ চেষ্টা কৰক টি ৰে যায় উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাওক আৰু যদি নাজানে তেন্তে 13 নম্বৰ কুৱেশ্যনটো উল্লেখ কৰি দিব কমেন্ট বক্সত মই উত্তৰটো দি দিম তাৰপিছত সুধিছে 14 নম্বৰত তলৰ কোনটো এটা প্ৰচলিত শক্তিৰ উৎস নহয় হয় কোনটো শক্তিৰ উৎস প্ৰচলিত শক্তিৰ উৎস নহয় বুলি কৈছে সো ইয়াৰ উত্তৰটো হৈছে সৌৰশক্তি হৈছে প্ৰচলিত শক্তিৰ উৎস নহয় তাৰপিছত 15 নম্বৰ সুধিছে তলৰ কোনটো এটা বিকল্প শক্তিৰ উৎস তলত উল্লেখ কৰা কোনটো বিকল্প শক্তিৰ উৎস হয় আৰু ইয়াৰ উত্তৰ হৈছে নিউক্লিয় শক্তি হৈছে বিকল্প শক্তিৰ উৎস তাৰপিছত 16 নম্বৰ সুধিছে তলৰ কোনটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি কোৱা হয় সো ইয়াৰ উত্তৰটো হ'ব জলশক্তি প্ৰকল্প হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস নৱীকৰণযোগ্য সম্পদ মানে কি আপোনালোকে কমেন্ট কৰি এনসাৰটো দিয়াৰ চেষ্টা কৰক আৰু নৱীকৰণযোগ্য শক্তিৰ উৎস জলশক্তি প্ৰকল্প এই অপচনবোৰৰ ভিতৰত তাৰপিছত 17 নম্বৰত সুধিছে তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস নৱীকৰণ অযোগ্য শক্তিৰ উৎস হৈছে জীৱাশ্মজাত ইন্ধন হৈছে নৱীকৰণ অযোগ্য মনত ৰাখিব অযোগ্য বুলি কৈছে সো অযোগ্য হৈছে জীৱাশ্মজাত ইন্ধন তাৰপিছত 18 নম্বৰত আছে গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয় গাড়ীৰ যিবোৰ গাড়ীত গ্লাছবোৰ লগোৱা থাকে সেই গ্লাছত কেনেকুৱা ধৰণৰ দাপোন ব্যৱহাৰ হয় ইয়াত উত্তৰটো হৈছে উত্তল দাপোন গাড়ীৰ আইনাবোৰত ব্যৱহাৰ কৰা হয় পিছলৈ চাবৰ বাবে উত্তল দাপোন মনত ৰাখিব তাৰপিছত দিছে 19 নম্বৰত তলত দিয়া কোনটো পদাৰ্থৰ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি তলত উল্লেখ কৰা কোনটো পদাৰ্থক লেন্স বনাবলৈ ব্যৱহাৰ কৰিব নোৱাৰি আৰু উত্তৰ হৈছে মৃত্তিকা তাৰপিছত 20ত সুধিছে ভূতাপীয় শক্তি কি সুধিছে ভূতাপীয় শক্তি কি এটো আপোনালোকে কমেন্ট কৰি জনাওক এনসাৰটো আৰু যিসকলে নাজানে তেওঁলোকে কমেন্ট কৰি 20 নম্বৰ প্ৰশ্নটো উল্লেখ কৰি ফেলে কৈ দিলে হল মই এনসাৰটো আপোনালোকক কমেন্টত দি দিম তাৰপিছত সুধিছে জোৱাৰ ভাটাৰ বিষয়ে চমুটুকা লিখিব দিছে সো 2 নম্বৰীয়া এই প্ৰশ্নটো জোৱাৰ ভাটাৰ বিষয়ে লিখি দিব তাৰপিছত সুধিছে বংশগতি কাক বোলে সো বংশগতি 1 নম্বৰীয়া কোৱেশ্চন আপোনালোকে কিতাপত পাই যাব এটো বহুত কমন কোৱেশ্চন হয় সো এই তিনটা প্ৰশ্ন মই আপোনালোকৰ বাবে থলো কাৰণ এইটা দৰকাৰী কোৱেশ্চন হয় আপোনালোকে নিজে এবাৰ চাই উত্তৰটো দিয়াৰ চেষ্টা কৰক আৰু যিবিলাক কোৱেশ্চন এই ভিডিওটো দিয়া হল বিজ্ঞানৰ এই গুটেইবোৰ বহুত দৰকাৰী হয় এবাৰ হ'বলৈকে পৰীক্ষাৰ বাবে সো ভিডিওটো চাই যদি ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো লাইক কৰিব ধন্যবাদ ভিডিও চোৱাৰ বাবে আমি আৰু প্ৰশ্ন লৈ আনিছো তেতিয়ালৈ ভালকৈ পঢ়া শুনা কৰক আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক ধন্যবাদ